সোমবাৰে অন্ত পৰিল বিটিসি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বাক্সা আৰু ওদালগুৰি 21টা পৰিষদীয় সমষ্টিৰ 130 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে বেলট বাকচত। এতিয়া বিটিআৰবাসীৰ অপেক্ষা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ। তললৈ নানামে বিজেপি। হিমন্ত ৰঞ্জিতৰ নিৰ্বাচনী অংক। সোমবাৰে অন্ত পৰিল বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বাক্সা আৰু ওদালগুৰিৰ 21টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ল নিৰ্বাচন। নাঙল নে ট্ৰেক্টৰ, হাত নে পদুমৰ ৰাজ চলিব বিটিচিত। অৱসান ঘটিব নেকি হাগ্ৰামাৰ 17 বছৰীয়া ৰাজত্বৰ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দাবী BPF নাথাকে। প্ৰথম পৰ্যায়ত বিজেপিৰ 15। ৰাইজৰ সঁহাৰি আপোনালোকে নিজে দেখিছে ৰাতি 9টা বজাত কি পৰিৱেশ। মই ভাবোঁ যে বিজেপিয়ে সংখ্যা গৰিষ্ঠতাৰ সৈতে বিটিচিত চৰকাৰ গঠন কৰিব। কিন্তু এয়া সত্যনে? হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ বচন ফলিয়াবনে? গ্ৰাউণ্ড জিৰোত কি চলিছে? কি দাবী UPPLৰ? ৰাইজক কিবা এটা জীৱিকা দিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী BPFে কিঞ্চিতো কাম কৰা নাই। ৰাইজক ভীতিগ্ৰস্ত কৰিছে, ভয়ভীত কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে, দুৰ্নীতি কৰিছে, ইয়াৰ বাহিৰে একো কৰা নাই। সেইকাৰণে বিটিআৰবাসীৰাই অতিষ্ঠ হৈ গৈছে আৰু এইবাৰ UPPLকে চবে ভোট দিব। যি প্ৰকাৰে BPFক নৌৱেৰ কৰিবলৈ যত্ন কৰিছে সেয়া জানো সত্য? হৰিশিঙা সমষ্টিত কি ক'লে ভোটাৰে? এইবাৰ মানে বিটিচিত আপোনাৰ ভোটটো হ'ব অন্যান্য ভোটতকৈ এইবাৰ অলপ বেলেগ ধৰণৰ ভোট হ'ব, কাৰণ জাতি মাটি ভেটিৰ ওপৰত ভোট হ'ব। যিটো আমাৰ ট্ৰেক্টৰে BTR চুক্তি লৈ আহিছে, BTR চুক্তিত আপোনাৰ যেনেকৈ মানে এটা জাতিৰ ওপৰত এটা তাতে চুক্তিখিনি লিখা হৈছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে একে আত্মবিশ্বাস বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰো। ৰঞ্জিত দাসৰ দাবী চৰকাৰ হ'ব বিজেপিৰ। অভাৰঅল নেতৃত্বৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব, কাৰণ যিহেতু এই 15 বছৰ যি শাসন কৰিলে সেই শাসনৰ ফলস্বৰূপে বিটিএডি বাকী ৰাইজে নোপোৱাৰ বেদনা বহুত আছে। বৈষম্যমূলক বহু আচৰণ কৰা হৈছে, দুৰ্নীতি, বিভিন্ন ধৰণৰ দুৰ্নীতি হৈছে। কিন্তু নামানে BPFৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ৰিহন দৈমাৰীৰ দাবী চৰকাৰ হ'ব BPFৰ, ট্ৰেক্টৰ নহয় ট্ৰেক্টৰ। আমাৰ ওদালগুৰিটো আমিতো কৈ আছোঁ বিভিন্ন সভা সমিতিত ৰাইজৰ যেনেকুৱা ধৰণে সঁহাৰি, আমি 10টা সমষ্টিৰ পৰা 10টা আমি ওলাই যাম। কাৰণ যোৱা 15টা বছৰে ইয়াত ৰাইজে যেনেকুৱা ধৰণে শান্তি সম্প্ৰীতিৰে বাস কৰি আছে তেনেকৈ থাকিব বিচাৰে। বিটিচিত কাৰ চৰকাৰ হয় সেয়া বেলেগ কথা, কিন্তু এইবাৰ নিৰ্বাচনৰ সোৱাদেই সুকীয়া। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰীৰ সহযোগত কেমেৰাত নিতুল কৃষ্ণৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কেন্দ্ৰীয় চৰকাৰ 3খন কৃষি আইনৰ বিৰুদ্ধে দেশত অব্যাহত আছে কৃষক বিদ্ৰোহ। দেশৰ ৰাজধানীৰ কৃষকৰ প্ৰতিবাদৰ সময়তে অসমৰ কৃষকৰ মাজতো হাহাকাৰময় পৰিস্থিতি, কিয়নো পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে কৃষকৰ ধান। বাহিৰৰ পৰা যি পঞ্জাৱ হাৰিয়ানাৰ পৰা ধান চাউল যি আমাৰ ইয়াত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কাৰণে চাউল বিতৰণ কৰিছে, সেই চাউল কিন্তু অসমৰ পৰাই ক্ৰয় কৰা। অসমত কৃষকৰ উচুপনি, পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে ধান। নিয়ন্ত্ৰণ নাই চৰকাৰৰ কুম্ভকৰ্ণ নিদ্ৰাত কৃষি বিপণন পৰিষদ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত কৃষি আইনক লৈ শেহতীয়াকৈ দেশ চলিছে। তেনে সময়তে ৰাজ্যৰ কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। কৃষকৰ কষ্টোপাৰ্জিত ধন বিক্ৰী কৰিবলগীয়া হৈছে পানীৰ দৰত। আজি কৃষকে নিজৰ মাটিত খেতি কৰি ধান বিক্ৰী কৰিব সমাজে পানীৰ দৰত ধান বিকিবলগীয়া হৈছে। গতিকে অনাগত দিনত আমাৰ কৃষকে নিশ্চয় ইয়াৰ যে সুফল পাব, খেতি কৰিবলৈ কোনোবা কৃষক ৰাইজ আমাৰ নিচিনাকৈ আগবাঢ়ি আহিব, তাত কিন্তু সন্দেহ আছে। আজি যি ধানৰ মূল্য, যি পানীৰ দৰত ধান বিক্ৰী হৈছে, হয়, আজিৰ তাৰিখত অসমত কৃষকৰ কষ্টোপাৰ্জিত ধানৰ মূল্য মোনে প্ৰতি 800ৰ পৰা 900 টকা। কিন্তু সেই মূল্যটো ধান ক্ৰয় কৰিবলৈ অসন্মত মিলৰ স্বত্বাধিকাৰী। কাৰণ মিলৰ ব্যৱসায়ীয়ে ধান কিনি চাউল উলিয়াই বেচিবলৈ নাই লাভজনক বজাৰ। এতিয়া আমি ধানটো লৈ কৰিম কি? এতিয়া আপুনি দেখিছে গোদামত যেনেকুৱা ধান পৰি আছে, আৰু খেতিয়কে আহি আমাক ধানটো দিছে, কিন্তু আমি ধানটো লৈ ৰাখিছোঁ। তেওঁলোকক কৈছোঁ আমি আপুনি অলপ দিন ৰাখক, ধানটো বজাৰ আহিব।
কেলে এতিয়া লকডাউনত যিটো ৰিলিফৰ চাউল দি আছে গভৰ্ণমেণ্ট এইটোতো গোটেই চাউলখিনি বাহিৰৰ পৰা কিনা হৈছে এবিঘা মাটিত 3 কুইণ্টল ধান উৎপাদন কৰিবলৈ খৰচ হয় প্ৰায় 3500 টকা কিন্তু সেই ধান বিক্ৰী কৰি পায় মাত্ৰ 2400 টকাহে এই ক্ষেত্ৰত কোনো নিয়ন্ত্ৰণ নাই চৰকাৰৰ কৃষি বিভাগৰ চৰকাৰে কৃষি বিপণন পৰিষদৰ জৰিয়তে 1870 টকাকৈ ধানৰ দাম নিৰ্ধাৰণ কৰিছে কিন্তু সেইটো এটা ভালুকসাংগীত পৰিণত হোৱা আঁচনিহে যোৱা বছৰ আমি নিজে ভুক্তভোগী চৰকাৰে 1760 টকা চৰকাৰীভাৱে দাম নিৰ্ধাৰণ কৰিছিলে আৰু তাৰ কাৰণে আমি এগ্ৰিকালচাৰ অফিচত গৈ পেলাই এখন তাৰ পৰা চাৰ্টিফিকেট ল'লোঁ চাৰ্টিফিকেট লৈ FCI আৰু তিতাবৰ মাধৱপুৰত ধান লোৱাৰ ব্যৱস্থা কৰিছিলে কিন্তু তালৈ আমি গ'লোঁ তালৈ গ'লত সিহঁতে ধানৰ মানদণ্ড নিৰ্ণয় কৰিব আৰু নিৰ্দিষ্ট পৰিমাণৰ ধানহে এজন মানুহৰ পৰা ক্ৰয় কৰিব গতিকে এনেকুৱা ধৰণৰ কিছুমান আঁচনিৰ জৰিয়তে সৰ্বসাধাৰণ কৃষক কিন্তু সাধাৰণ ৰাইজ কেতিয়াও উপকৃত নহয় সাধাৰণ কৃষকৰ লগতে ধান মিলৰ স্বত্বাধিকাৰীৰ এটাই আহ্বান চৰকাৰে পঞ্জাৱ হাৰিয়ানা নহয় অসমৰ ৰাজ্যৰ বাবে প্ৰয়োজনীয় চাউল অসমৰ কৃষকৰ পৰাই ক্ৰয় কৰক যাতে মই আজি 10-15 বছৰ এইটো ৰাইচ মিলত সোমাই আছোঁ মোৰ জানা মতে গভৰ্ণমেণ্টে তেনেকৈ অপনলি ধান নলয় আৰু ল'ব আপোনাৰ খেতি ম্যাদী পট্টা লাগিব ইমান মানে 1 বিঘা মাটিত ইমান ধান ল'ম এনেকৈ ক'ব গভৰ্ণমেণ্ট তাতকৈ ওপৰত ধান নলয় দিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট 2021 চনৰ দ্বিতীয়াৰ্ধত ভাৰতত 5G টেলিকম সাৰ্ভিস আৰম্ভ কৰাৰ কথা উনিউকিৰ পাছতে মঙ্গলবাৰে 2% শ্বেয়াৰ বৃদ্ধি পালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানীয়ে 5G সেৱা মুকলি কৰাৰ প্ৰসংগতে কয় যে ভাৰত বৰ্তমান বিশ্বৰ অন্যতম ডিজিটেলি কানেক্টেড দেশসমূহৰ ভিতৰত অন্যতম এই ধাৰা বজাই ৰাখিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব 5G সেৱা যাতে সকলোৱে লাভ কৰে আৰু গ্ৰাহকৰ যাতে সাধ্যৰ খৰচত উপলব্ধ হয় সেই বিষয়টোত গুৰুত্ব দিয়া প্ৰয়োজন আমি আপোনালোকক কথা দিছো যে 2021 ৰ দ্বিতীয়াৰ্ধত ভাৰতত 5G বিপ্লৱ আনিব জিঅ'য়ে 5G সেৱা আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণত বৃহৎ ভূমিকা গ্ৰহণ কৰিব বুলি মত ব্যক্ত কৰিলে I assure you that Jio will pioneer the 5G revolution in India in the second half of 2021. It will be powered by indigenous developed network, hardware and technology components. Jio's 5G service will be a testimony to your inspiring vision of Atmanirbhar Bharat. We need to work together to ensure a timely rollout of 5G to leapfrog into the future and empower millions of Indians. কোভিড মহামাৰীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আহিছে আশাৰ বতৰা মানৱ শৰীৰত কোভিড-19ৰ ভেকচিনৰ আনুষ্ঠানিক প্ৰয়োগ কৰি ব্ৰিটেইনৰ চমক ব্ৰিটেইনৰ 90 বছৰীয়া বৃদ্ধা মাৰ্গাৰেট কিনানে মঙ্গলবাৰে ললে ফিজাৰৰ কোভিড ভেকচিন ফিজাৰ ভেকচিনৰ জৰুৰীকালীন প্ৰয়োগৰ বাবে হায়দৰাবাদৰ ভাৰত বায়োটেকেও কৰিছে আবেদন আশাৰ বতৰা হাজু কোভিড-19ৰ ভেকচিন মানৱ শৰীৰত আনুষ্ঠানিক প্ৰয়োগ কোভিডৰ বিৰুদ্ধে পদক্ষেপ হিচাপে সাধাৰণ লোকক ভেকচিন দিবলৈ সক্ষম হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে ব্ৰিটেইন 80 বছৰ ঊৰ্ধৰ আৰু চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা লোকে প্ৰথম পৰ্যায়ত লাভ কৰিব কোভিড ভেকচিন মঙ্গলবাৰে ব্ৰিটেইনৰ 90 বছৰীয়া বৃদ্ধা মাৰ্গাৰেট কিনানে ললে ফিজাৰৰ কোভিড ভেকচিন বিশ্বৰ ভিতৰত কোভিডৰ ভেকচিন লবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে চৰ্চা লাভ কৰিছে এই বৃদ্ধাগৰাকীয়ে উল্লেখ্য যে 94 বছৰীয়া কুইন এলিজাবেথ আৰু তেওঁৰ স্বামী 99 বছৰীয়া প্ৰিন্স ফিলিপেও প্ৰথম পৰ্যায়তে ভেকচিন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আনহাতে ইংলেণ্ড নিবাসী ভাৰতীয় মূলৰ 87 বছৰীয়া হৰি শুক্লা বিশ্বৰ ভিতৰত প্ৰথম পৰ্যায়ত কোভিড ভেকচিন লাভ কৰা আন এজন অন্যতম ব্যক্তি ভাৰতত ফিজাৰ ভেকচিনৰ জৰুৰীকালীন প্ৰয়োগৰ বাবে আবেদন কৰিছে হায়দৰাবাদৰ ভাৰত বায়োটেকে উল্লেখ্য যে ভাৰতৰ সেৰাম ইনষ্টিটিউটে তৈয়াৰ কৰা ভেকচিনে ইতিমধ্যে লাভ কৰিছে মঞ্জুৰি নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত দিন ঘূৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিগত দুমাহত কাজিৰঙালৈ আহিছে 23000 পৰ্যটক
ভাল দিন ঘূৰি আহিছে জীপাল হৈ পৰিছে পৰ্যটন উদ্যোগ বিগত 2 মাহত কাজিৰঙালৈ আহিল 23,000 পৰ্যটক কৰোনা মহামাৰীয়ে পৰ্যটনকে ধৰি সকলো অৰ্থনৈতিক উদ্যোগ কুঙা কৰাৰ পিছত যোৱা 21 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য মতে এই 2টা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে 30,200 জন পৰ্যটক এই সময়ছোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ 46 লাখ টকা কালিলৈকে আমাৰ 23,200 টুৰিষ্ট আহিছে গোটেই আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ লৈ আৰু ৰেভিনিউ বি মানে around 46 লাখ হৈছে তো আমি কোভিডৰ কাৰণে আমি ইমান আচলতে মানে এক্সপেক্ট কৰা নাছিলে এটা ৰেসপন্স মানে খুব ভাল হৈ আছে মেইনলি টু উইকেন্ড ফ্লো তো মানে আমাৰ অলৰেডি মানে আগত কেনেধৰণে এটা থাকে তেনেধৰণে around 80% ফ্লো মানে হৈ আছে বিশ্বত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সময়ত পৰ্যটকৰ সঁহাৰিৰ ক্ষেত্ৰত সন্দেহৰ অৱকাশ আছিল যদিও বৰ্তমান পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে আশাৰ সঞ্চাৰ কৰি আহিছে পৰ্যটন ক্ষেত্ৰত অৱশ্যে কাজিৰঙালৈ আগমন হোৱা পৰ্যটকৰ ভিতৰত অধিকাংশই থলুৱা পৰ্যটক ইয়াৰ ভিতৰত কম সংখ্যক বহিৰাজ্যৰ পৰ্যটকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত 50 জনৰো অধিক বিদেশী পৰ্যটকে দৰ্শন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন বিভাগৰ সূত্ৰ মতে প্ৰতি পৰ্যটন বৰ্ষত কাজিৰঙালৈ 1.75 লাখ পৰ্যটকৰ আগমন হয় এই বৰ্ষত পৰ্যটক অহাৰ এই ধৰা অক্ষুণ্ণ থাকিলে অহা মাৰ্চ মাহ পৰ্যন্ত 1 লাখ পৰ্যটকৰ আশা কৰিব পাৰি আনহাতে পৰ্যটন ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনে পৰ্যটকৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই কাজিৰঙালৈ অহা পৰ্যটকৰ বাবে সাইক্লিঙৰ ব্যৱস্থা কৰাৰ পৰিকল্পনাও কৰিছে উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট সমাগত তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে কংগ্ৰেছে প্ৰকাশ কৰিলে দলীয় ইস্তাহাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালক মাহে 7,500 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছে বিটিসি নিৰ্বাচনৰ পিছতে এইবাৰ উখল মাখল তিৱা ভূমি 17 ডিসেম্বৰত অনুষ্ঠিত হ'ব তিৱা পৰিষদীয় নিৰ্বাচন কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ এইবাৰ তিৱা সাহিত্য শাসিত পৰিষদটো যোৱাবাৰে প্ৰলোভন ব্ল্যাকমেইলিং এবিলাকত আমি পায়ো আমি হেৰুৱালো আমি আশা কৰিছো যে শক্তিশালীভাৱে আমি এই সাহিত্য শাসিত পৰিষদটো দখল কৰিবলৈ সক্ষম কি আছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত মাইক্ৰ ফাইনেন্সৰ বোজা মাফ কৰাৰ প্ৰসংগ সন্নিবিষ্ট হোৱাৰ লগতে বিপিএল কাৰ্ড লাভ কৰা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক মাহে 7,500 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা প্ৰদেশ কংগ্ৰেছৰ যিটো আমাৰ ন্যায় আঁচনি সৰ্বভাৰতত প্ৰচলিত হৈছে আমাৰ য'ত কংগ্ৰেছ চৰকাৰ আছে যে প্ৰতিটো দৰিদ্ৰ ফেমিলিয়ে 7,500 টকা দিয়া সেইটো আমি তিৱা কাউন্সিল যদি আমাৰ জিকে আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত যদি আমাৰ চৰকাৰ গঠন হয় আমি তিৱা কাউন্সিলকে আমি এইটো 7,500 টকা প্ৰতি ঘৰ ফেমিলি বিপিএল ফেমিলি প্ৰত্যেককে দিয়া কামটো আমি আৰম্ভ কৰিম ইস্তাহাৰ মুকলি কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী কংগ্ৰেছ এটা প্ৰকাণ্ড বটবৃক্ষৰ দৰে এজোপা গছ সেই গছৰ শিপা একেবাৰে পাতাললৈকে গৈছে ৰমাকান্ত দেউৰীৰ দৰে ব্যক্তিটো কোন কোটা তেওঁলোকে কংগ্ৰেছক উৎখাত কৰিব পাৰিব নেকি সাধ্য আছে নেকি কংগ্ৰেছত কেতিয়াবা দুৰ্যোগ আহিছে কেতিয়াবা আমাৰ হানি বিজ্ঞানী হৈছে কেতিয়াবা আমাৰ লোকচান হৈছে বেলেগ কথা কিন্তু আমি ফিনিক্স পক্ষীৰ দৰে আকৌ শক্তিশালী আত্মপ্ৰকাশ কৰিম 2021ত মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট কুমঠাটাৰ আবৈঘাটত নিৰ্মাণ হ'বলগীয়া দলঙৰ স্থান পৰিদৰ্শন কৰিলে বিধায়ক মৃণাল শইকীয়াই স্থান পৰিদৰ্শন কৰিয়ে দলংখনক খেতিয়কৰ দলং আখ্যা দিলে বিধায়কগৰাকীয়ে কিয়নো দলংখনৰ দুই পাৰে থকা লোকৰ অধিকাংশ হৈছে কৃষিজীৱী আৰু প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো বাতৰিৰ পৰা নমস্কাৰ দেশজুৰি কৃষকৰ প্ৰতিবাদ
6 ৰাজ্যৰ কৃষকে কঁপাইছে ৰাজধানী দিল্লী। তেনে সময়তে খুমটাইৰ আৱৰঘাটত কৃষকৰ দলং। দলংখনৰ নাম হ'ব ফাৰ্মাৰ্ছ ব্ৰিজ, খেতিয়কৰ দলং। হয়, খুমটাইৰ আৱৰঘাটত নিৰ্মাণ হ'ব এখন কৃষকৰ দলং। গোলাঘাটৰ সৰুপথাৰ আৰু খুমটাই সমষ্টিক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া দলংখনৰ স্থান পৰিদৰ্শন কৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ক'লে, দলংখনৰ দুয়োপাৰে থকা লোকৰ অধিকাংশই কৃষিজীৱী, সেয়ে এইখন দলং হ'ব কৃষকৰ দলং। কিয়নো ইয়াৰ দুয়োপাৰে যি মানুহ থাকে, কৃষিজীৱী মানুহ থাকে সকলো, আৰু এই দলংখনে সৰুপথাৰ সমষ্টি আৰু খুমটাই সমষ্টিক একলগ কৰিব। প্ৰায় 20 কোটি টকা ব্যয় সাপেক্ষে দলংখনৰ জৰীপ সম্পন্ন কৰি অভিযন্তাই ক'লে, 2 বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব দলংখন। 145 পৰা 150 মিটাৰ দৈৰ্ঘ্য এখন দলং বনাব লাগিব। আৰু যিহেতু কৃষিজীৱী মানুহখিনি ইয়াত অহা যোৱা কৰাৰ কাৰণে এই দলংখনৰ খুবেই প্ৰয়োজন। দলংখনত আমাৰ 20 কোটি টকা আমাৰ প্ৰয়োজন হ'ব। অতি ক্ষিপ্ৰতাৰে কামখিনি কৰিলেও কামৰ এলটমেণ্টলৈকে আমাৰ 2 মাহ সময় দৰকাৰ হ'ব। তাৰপিছতো দলংখনৰ কাৰণে কিন্তু আমাক আৰু 12 মাহৰ দৰকাৰ হ'ব। মানে 14 মাহৰ ভিতৰত আমি দলংখন সম্পূৰ্ণ কৰি উলিয়াই দিম বুলি তেখেতক আমি আমাৰ বিভাগৰ তৰফৰ পৰা তেখেতক আমি প্ৰতিশ্ৰুতি দিছোঁ। আৱৰঘাটত নিৰ্মাণ হ'বলগীয়া দলঙৰ স্থানত উপস্থিত থাকি স্মৃতি ৰোমন্থন কৰিলে বিধায়ক শইকীয়াই। য'তে আমি সৰু থাকোঁতে বাঁহৰ দলং থাকে, সৰু ঘাটত আমি পইচা কিবা এটা দি পাৰ হ'ব লাগে। মই নিজেও এই দলঙত পাৰ হৈছোঁ আগতে। তাৰপাছত আমাৰ নাৱৰ ঘাট আছিলে, জাহাজ ঘাটো কৰিছিলে বহু যুগৰ আগতে, কিন্তু জাহাজ নাহিল, ঘাট হিচাপে চাকৰিও এমপ্লয় হৈছিলে। এই দলংখনৰ বহু গুৰুত্বপূৰ্ণ এখন দলং, সেইকাৰণে মোৰ প্ৰথম পৰাই এটা সপোন আছিল যে ইয়াত এখন দলং নিৰ্মাণ কৰিম। সেই হিচাপে আমি DRSC কমিটি মই এপ্ৰুভেলটো কৰালোঁ, কৰাই পেলাই আজি ছাৰ্ভে কৰি এটা কষ্ট এপ্ৰেইজেল। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।